অকণমান পানী জাৰি দিওঁতে এখন ৰৈ যোৱা হেলিকপ্টাৰ উৰি গৈছিলে বুলি ইয়াত বিশ্বাস আছে। ধেমাজি জিলাত অৱস্থিত এয়া হৈছে হাবুং। আহোমৰ দ্বিতীয় ৰাজধানী হিচাপে হাবুং পৰিচিত। সোমাই গৈ ইমান চাৰিওফালে সেউজীয়া মাথো সেউজীয়া আৰু লগতে ইমান ঠাণ্ডা পৰিৱেশ, মানে সোমাই গৈ ফিল হ'ব যে ইয়াত সঁচাই এখন বিৰাট জয়াল ঠাই। 1990 চনৰ এপ্ৰিল মাহত ইয়াত হাবং নামেৰে নামাকৰণ কৰা হৈছিলে বুলি আমাক জনাইছে। ইয়াৰ আগতে টাই ভেটি বুলি পৰিচিত। হাবুংটো টাই ভাষাত হা মানে 5টা আৰু বুং মানে হৈছে খাল পুখুৰী তেনেকুৱা। আৰু ইমান বিশাল এটা ডাঙৰ এৰিয়া, প্ৰায় 285 বিঘা মাটিৰে ইয়াত আৱৰি আছে বুলি আমাক তেখেতলোকে জানিবলৈ দিছে। আৰু ইয়াত ইমান ধুনীয়াকৈ এতিয়া বনাই দিলে দেখিছে না, চাৰিওফালে কিমান পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিছে। আৰু আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি মুকলি কৰি থৈ গৈছে বুলি তেওঁলোকে জানিবলৈ দিছে। ইয়াত ধূপ চাকি সকলো জ্বলাব পৰা ব্যৱস্থা আছে, কিন্তু আমি যোৱা দিনাই ইমান বেছি গৰম আছিলে যে আমি চাৰিওকাষ ঘূৰিবই নোৱাৰিলোঁ। পকাবোৰ ইমান গৰম আছিলে, আমি খালী ভৰিয়ে ঘূৰিব পৰা নাছিলোঁ। আৰু তেওঁলোকে জানিব দিছিলে, সৰ্বানন্দ সোণোৱাল গৈছিল এবাৰ তাত, তেখেতে বহুত বিশ্বাস কৰে আৰু তেওঁ গৈ কিবা এটা ভুলৰ কাৰণে তেখেতৰ হেলিকপ্টাৰখন তাতে ৰখি গৈছিল। ওপৰলৈও যোৱা নাছিলে, তললৈও নমা নাছিলে। ইমান কৰি একো ভাল কৰিব নোৱাৰিলে, কিন্তু তেওঁলোকৰ অকণমান পানী জাৰিয়ে হেলিকপ্টাৰখন উৰি গ'ল। অন্ধবিশ্বাস বুলি নকওঁ, এয়া আচৰিত নহয়নে বাৰু? জনাবচোন। হাবুঙৰ বিষয়ে আপুনি যদি কিবা জানে মোক কমেণ্টত জনাব। আৰু এয়াই, যদি ভাল লাগিলে কমেণ্ট লগতে এটা শ্বেয়াৰ কৰি দিব।